তো গাইজ বৰা আছাম টি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে মানে টেণ্টৰ ওপৰত। মানে মই যিহেতু ৰাইডলৈ যাম, মানে মোৰ মোটামুটি আপোনাৰ 10 দিনমান 15 দিনমান পিছত মানে এটা নতুন ৰাইড আহি আছে। এই ৰাইডটোৰ কাৰণে মই এটা মানে ধৰি লওক টেণ্ট আনিছিলোঁ। এই টেণ্টৰ নাম হৈছে আপোনাৰ কেচুৱা MH100 আৰু এই টেণ্টটো মই ডেকাথলনৰ পৰা আনিছিলোঁ। আজি এই টেণ্টটো আপোনালোকক মানে একদম খুলি ভাঙি একদম দেখাম। মানে ধৰি লওক আপুনি যদি এটা টেণ্ট কিনিছে বা টেণ্ট বা লগাব নাজানে বা ধৰি লওক চাইকেল ৰাইড বা বাইক ৰাইড কৰিব বিচাৰে, কিন্তু কেনেধৰণৰ টেণ্ট কিনিলে মানে সুবিধা হয় বা এই টেণ্টৰ কোৱালিটি কেনেকুৱা সেই আটাইবোৰ কথা আজি গম পাব। আৰু মোৰ লগত আছে মানে এজন মানে মোৰ ছাবস্ক্ৰাইবাৰে। তোমাৰ নামটো কৈ দিয়া। মানে ঘৰ ক'ত? পিপলিবাৰী। মানে পিপলিবাৰীৰ হয়ও। তো আজি আমি একেলগে মানে পুৰা টেণ্টটো এনেধৰণে খুলি ভাঙি আপোনালোক পুৰা দেখাই আছোঁ। তেনে ভিডিঅ'টো পুৰা সম্পূৰ্ণকৈ চাই থাকিব। তো গাইজ বৰ্তমান মানে আমি টেণ্টটো খুলি লওঁ। টেণ্টটো খুলিলে আপোনালোকে এনেধৰণৰ এখন মানে ওপৰৰ কাৰণে ধৰি লওক ৱাটাৰপ্ৰুফ, মানে একদম ফুল ৱাটাৰপ্ৰুফ কৰিবৰ বাবে এনেধৰণৰ এখন কিবা শিলপাত টাইপৰ বস্তু দিছে। আৰু এইভাগে পুৰা ষ্টিক দিছে। ষ্টিক পুৰা জবৰদস্ত ষ্টিক হয়, একদম পুৰা মতমৈতা, একদম কথা নাই, খুবেই মানুহ মাৰি পেলাব পাৰিব। আৰু এইভাগে আছে, এইভাগে মেইন বস্তুটো টেণ্টৰ, এইটো হৈছে মেইন টেণ্ট। আৰু এইভাগে আছে কিছুমান ধৰি লওক ক্লিপছবিলাক আছে, দেখাই আছোঁ ৰ'বা। মানে এইবোৰ ক্লিপছ, এইবোৰ আচলতে আপোনাৰ কিয় দিয়া হয় জানেনে? মানে ধৰি লওক একদম উধাই বাটা আহিছে, ধৰি লওক এতিয়া একদম বাটা আহি আছে, একদম টেণ্টটো উৰে লৈ যায়। তো সেইবিলাক মানে ঠাইত ছাৰ্ভাইভ কৰিবৰ কাৰণে এইবোৰ বস্তু দিয়া হয়। আৰু এইভাগে দিয়া আছে ৰছী এইভাগে চাইড পাত দিয়া আছে, চাইডৰ ভাগে টানি দিব পাৰিব। আৰু এইভাগে ক্লিপছেৰে পূৰা মজাকৈ বান্ধি দিব পাৰিব, মানে টেণ্টটো যাতে উৰে নাযায়। তো এতিয়া টেণ্টটো লগাই লওঁ, পূৰা চাই থাকক আপোনালোকে। তো গাইজ বৰ্তমান ষ্টিক কেইডাল মজাকৈ উলিয়াই লৈছোঁ। আৰু বেলেগ টেণ্টৰ তুলনাত এই ষ্টিকবোৰ মানে বহুত পাৱাৰফুল একদম ষ্টিক হয়। আপোনাৰ চাই লওক, মানে মোৰ আগতেও এটা টেণ্ট আছিল, কিন্তু সেই টেণ্টৰ তুলনাত এই ষ্টিকবোৰ একদম ভয়ানক ষ্টিক। ষ্টিকখিনি লাগে লওঁ কৰি পাবি দেই। টেণ্টটো লগাবলৈ আপোনালোকে ফাৰ্ষ্ট টাইম এনেধৰণে ধৰি লওক পাৰি ল'ব লাগিব, মাটিৰ এনেধৰণে পাৰি ল'ব লাগিব। তাৰ কাষতে আছে ধৰি লওক কণাই এনেধৰণৰ কিছুমান ধৰি লওক বস্তু দেখা পাব। কণাই এনেধৰণৰ 4টা বস্তু দিয়া আছে। ধৰি লওক এইটো চাইডেও দিয়া আছে, এই কণাৰ এইটো চাইডেও দিয়া আছে, আৰু এইটো চাইডেও দিয়া আছে। মানে এই চাইডৰ তাতে ধৰি লওক কণা কৈ এইটো কণাৰ পৰা সেইটো কণালৈ এই ষ্টিকবোৰ লগাব লাগিব। এই ষ্টিকবোৰ লগাব লাগিব আৰু এইটো কণাৰ পৰা আৰু সেইটো কণালৈ পৰা ষ্টিকবোৰ লগাব লাগিব। মানে আপোনাৰ কেনেধৰণৰ ধৰি লওক টেণ্ট হিচাপে মানে লগোৱা ছিষ্টেমটো বেলেগ থাকে। ধৰি লওক কিবা বেলেগ টেণ্টৰ মানে বেলেগ ধৰণে লগাব লাগে, কিন্তু এইটো টেণ্টৰ অলপ বেলেগ ধৰণে লগাব লাগে। মানে বস্তুটো একবাৰ বুজি পালে একদম পূৰা বুজি পাই যাব। কিন্তু টেণ্ট হিচাপে মানে ধৰি লওক কেনেধৰণে লগাব লাগে, মানে ছিষ্টেমটো বেলেগ টেণ্ট হিচাপে মানে লগোৱা ছিষ্টেমটো বেলেগ। তো পূৰা চাই থাকক। তো গাইজ বৰ্তমান আমি ধৰি লওক কণাকৈ ধৰি লওক ষ্টিকখিনি লগাব লাগিব এনেধৰণে। আৰু এতিয়া ধৰি লওক যোনটো টেণ্ট আপোনালোকে দেখা পাইছে, টেণ্টটো দেখাই দিয়ে কেমেৰামেন, মানে যোনটো টেণ্ট আপোনালোকে দেখা পাইছে সেই টেণ্টটো কিন্তু বৰ্তমান ফুল ৱাটাৰপ্ৰুফ নহয়। আৰু ফুল ৱাটাৰপ্ৰুফ কৰিবলৈ ইয়াৰ ওপৰত এটা মানে কবচ দিব লাগিব, ৱাটাৰপ্ৰুফ কবচ। আৰু ৱাটাৰপ্ৰুফ কবচখন হৈছে এইখন। যেতিয়া এইখন তাৰ ওপৰত দিয়া যাব তেতিয়া এই টেণ্টটো ফুল ৱাটাৰপ্ৰুফ। তাৰ ওপৰত শিল পৰে, মানে বম বৰষুণত টুকুৰা পৰে, বৰফ পৰে, যিবোৰে পৰি থাকক এইখিনি কিন্তু লগাব লাগিব। নহ'লে তাতে এনেকৈ ডাইৰেক্ট এইটো বস্তু কৰিলে কিন্তু আপোনাৰ ফুল ৱাটাৰপ্ৰুফ এইটোত নহয়। মানে এই কবচটো লাগে দিলে আৰু ফুল ৱাটাৰপ্ৰুফ।
আমার হয়ে গেল তেল এটা আমি শুমাম তো গাইজ বৰ্তমান আমাৰ পুৰা টেণ্টটো লগোৱা শেষ হৈ গ'ল পুৰা টেণ্ট লগোৱা শেষ এতিয়া ধৰি লওক মানে এই ঠাইখিনিত উধাই মুধাই বাটা আহিছে মানে ধৰি লওক টেণ্টটো এতিয়া উৰে লৈ যায় তেতিয়া আপোনালোকে কি কৰিব তেতিয়া কৰিব লাগিব এই ৰছীবিলাকেৰে আপোনাৰ ধৰি লওক এইবিলাকত এনেধৰণে টানি লৈ মানে এই ক্লিপছটো মানে মাৰি ল'ব লাগিব মানে মই এতিয়া বৰ্তমান এনেধৰণে দেখাব ইচ্ছা নাই মানে বহুতখিনি খুলিব লাগে ৰছী তো সেইখিনি কথা কৈ দিলোঁ আৰু ধৰি লওক এইভাগে আপোনালোকে ক্লিপছবিলাক এনেধৰণে মাৰিব পাৰিব ধৰি লওক উধাই মুধাই যেতিয়া বাটা আহিব বাটা আহিলে উৰে লৈ যাব না তো তেনে ক্ষেত্ৰত আপোনালোকে এই ক্লিপছটো এনেধৰণে মাৰিব পাৰিব এনেধৰণে আৰু এইভাগে এনেধৰণে মাৰিব পাৰিব ক্লিপছটো এনেধৰণে পূৰা মাৰি থ'লক এনেধৰণে মাৰি থ'লক পূৰা উধাই মুধাই যি বাটা আহে সিলাই আহি থাকক আৰু কথা নাই মানে এইখিনি আৰু মই আপোনালোকক দেখাই দিলোঁ আৰু যদি বাটা আহে এই ৰছী মানে চাৰিপাত আপোনালোকে এনেধৰণে নিৰাই আছে ইয়াতে এনেধৰণে খুলি ইয়াতে লগাই এনেধৰণে টানি মানে বান্ধিব লাগিব এনেকৈ টানি তো বৰ্তমান ক'ব লাগিলে আমাৰ টেণ্টটো মোৰ একদম ক্লিয়াৰে হৈ গ'ল একদম ক্লিয়াৰ তো এতিয়া ভিতৰৰ বস্তুবিলাক আপোনালোকক দেখাইছোঁ আউগে অলপ তো ধৰি লওক এতিয়া মানে ধৰি লওক আমি টেণ্টৰ গেটখন খুলি দিলোঁ গেটখন খুলি দিয়াৰ পিছত আপুনি এইখিনি দেখা পাব এনেধৰণে ওলাই থাকিব এইখিনি আপোনালোকে এই চিষ্টেমত বান্ধি ইয়াতে এটা ক্লিপছ আছে এই ক্লিপছটোৰে এনেধৰণে বান্ধি থ'ব পাৰিব মজাকৈ আৰু এইটো ছাইড আপোনালোকে এটা ক্লিপছ আনিব লাগিব এই ক্লিপছটোৰে ইয়াক এনেধৰণে মাৰি থ'ব পাৰিব মাৰিছে ইয়াতে এনেধৰণে জোতা চেণ্ডেল যি থৈ ইয়াৰ থ'ব পাৰিব আৰু বৰষুণ আহিলে ইয়াৰ পূৰা ৱাটাৰপ্ৰুফ হৈও থাকিল তো গাইজ ফাইনেলি এতিয়া মানে টেণ্টৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ টেণ্টৰ ভিতৰত এনেধৰণৰ এটা সুন্দৰ পৰিৱেশ পাব আৰু ইয়াতে ধৰি লওক চেণ্ডেল এনেধৰণে কাষতে বৰষুণ আহিলে নিভিজে আৰু এনেকৈ পূৰা থৈ দিলাক তাৰপিছত ইয়াতে এনেধৰণে সোমাব পাৰিব এনেধৰণে আৰু বাহিৰৰ নাজাৰাটো এনেধৰণে হ'ব আৰু ইয়াতে আপোনালোকে পাব এই ওপৰত ধৰি লওক আপোনালোকে এতিয়া লাইটৰ ব্যৱস্থা কৰিব লাগিলে ইয়াতে একদম অমলে থৈ দিব ইয়াতে আৰু ধৰি লওক মানে একদম মোবাইল চবাইল চাৰ্জত দিব লাগে এতিয়া ক'ত অমলেট হ'ব ইয়াতে মোবাইল চবাইল ভৰাই থ'ব পাৰিব ইয়াতে পাৱাৰ বেংক মোবাইল যি ভৰাই থৈ আৰু ধৰি লওক মানে কাপোৰ চাপোৰ শুকাব লগা আছে ধৰি লওক কাপোৰ জিকি আছে এতিয়া ইয়াতে অমলেট হ'ব পাৰিব এনেকৈ আলনা চিষ্টেমো ইয়াত দিয়া আছে মানে ইমান ফেচিলিটি ইয়াত দিছে ইয়াৰ আৰু ধৰি লওক আৰু এই টেণ্টটো একদম ফুল ৱাটাৰপ্ৰুফ হয় আপোনালোকে চাই লওক ফুল ৱাটাৰপ্ৰুফ ইয়াত এটা টপালো পানী নপৰে মই এই ক'লোঁ এটা টপালো ইয়াৰ ভিতৰত পানী নোসোমায় ফুল ৱাটাৰপ্ৰুফ টেণ্ট হয় তো এতিয়া ফাইনেলি আমি তিনিজন মানে মোৰ লগত সদস্য আছে ইয়াতে এই একজন আৰু এই একজন পূৰা বাগাত দি আছে প্লেয়াৰে আৰু ইয়াতে আছোঁ মই মানে আমি ইয়াতে অলপ এতিয়া বাগাত দিওঁ বাগাত দি উঠি আপোনালোকে পূৰা ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টৰ হাত জনাই দিব আৰু মোৰ এটা ৰাইড আহি আছে আপোনালোকে প্ৰায় 15 দিনমান পিছত পূৰা ৰাইড এটা হৈ যাব আৰু ভিডিঅ' এটা মই বনাই দিম মানে মই ক'লৈ যাওঁ মানে ভিডিঅ' এটা বনাই দিম পূৰা পাই যাব আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে পূৰা কমেণ্টৰ হাত জনাই দিব তেন্তে বাই বাই জয় আই অসম।